বৰমেগেলা প্ৰাথমিক বিদ্যালয়। এইখনে সেই বিদ্যালয়খন যিখন আমি 78 চনমানত আমি এই বিদ্যালয় প্ৰাথমিক শিক্ষা সাং কৰি ওলাই গৈছিলোঁ। এই বিদ্যালয়খনে আজি 100 বছৰ গৰকাত শতবৰ্ষক পাতিছে। আজি এই অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ ছাত্ৰী যিমান পাৰি আহিছে, হ'লেও যথেষ্ট আহিব লাগিছিলে। ইমান 100 বছৰৰ গৰকা বহুত বয়সস্থ মানুহো আছে, আহিব লাগিছিলে, কিন্তু অহা নাই বাৰু। কিন্তু তথাপিতো যিমানখিনি হ'ব লাগিছিল হোৱা নাই যদিও ইয়াত বিভিন্নজন আহিছে, উপস্থিত হৈছে। আৰু বিদ্যালয়খন গঢ় লোৱাৰ ক্ষেত্ৰত, গঢ়িবলৈ চেষ্টা কৰাৰ ক্ষেত্ৰত দুজন ব্যক্তি বিশেষভাৱে নাম উল্লেখ কৰিব লাগিব। তেখেতসকল হ'ল বিষ্ণু বাগলাৰী আৰু ভোগচং সোণোৱাল। এই দুজন ব্যক্তিৰ তত্ত্বাৱধানতেই, আলোচনাতেই এই বিদ্যালয়খন আৰম্ভ হয়। আৰু এই বিদ্যালয়খনৰ প্ৰথম গুৰু শিক্ষক চাবুৱাৰ চিদানন্দ শইকীয়া। তাৰ পাছত আৰু কোন কোন আছিলে আমি সিমানখিনি নাজানো। এই তথ্য মই এজন ব্যক্তিক সুধিহে লৈছিলোঁ। ইয়াৰ পাছত আমাৰ দিনত, আমি শিক্ষা গ্ৰহণ কৰি থকাৰ দিনত বিশেষকৈ জগত সোণোৱাল আছিলে। জগত সোণোৱালৰ তত্ত্বাৱধানত আমি শিক্ষা সাং কৰি 78 চনত ওলাই গৈছোঁ। শদিয়াৰ চপাখোৱা টাউন হাইস্কুল, পাব্লিক হাইস্কুলত এডমিশ্যন ল'লোঁ মই। তাত গৈ মই বাকী শিক্ষাখিনি ল'লোঁ। তেতিয়াহ'লে আজি আহকচোন, আমাৰ গাঁৱৰ জ্যেষ্ঠ কেইজনমান ব্যক্তি দ্বাৰা আমি জানিবলৈ চেষ্টা কৰোঁ। আৰু এই বিদ্যালয়খন গঢ় লৈ উঠাৰ ক্ষেত্ৰত ইতিবিত কি কয়, তেখেতসকলৰ স্মৃতি অকণমান ক'ব পাৰে, কি কয় শুনিবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান শিক্ষয়িত্ৰী কৰি থকা বাইদেউ দুগৰাকীৰ যোগেদি আমি কিছু কথা, আমি ইয়াৰ মনোভাৱ কিছু কথা জানিবলৈ চেষ্টা কৰিম। কথা পাতোঁ। আজি আমাৰ এই মেগেলা বিদ্যালয়খন আপোনালোকেও এটা শতবৰ্ষৰ সাক্ষী হৈ ৰ'ব এতিয়া, হয় নহয়? গতিকে এই অনুষ্ঠানটোৰ ক্ষেত্ৰত আপুনি কি ক'ব? আজি এই পবিত্ৰ দিন আচলতে এটা চিৰস্মৰণীয় দিন, যি আমাৰ বিদ্যালয়ৰ গৌৰৱোজ্জ্বল ঐশ্বৰ্যময় আৰু বিদ্যালয়খনৰ কাৰণে এটা গোটেই জীৱন, আচলতে মোৰ কৰ্ম জীৱনত যে এনেকুৱা এটা সোণালী সুযোগ আহিব বুলি মই কোনোদিনে ভবা নাছিলোঁ। এনেকুৱা এটা সুন্দৰ অনুষ্ঠান ওতপ্ৰোতভাৱে জড়িত হৈ আগবঢ়াই নিছে। আচলতে প্ৰথম অৱস্থাতে যেতিয়া আমাৰ সভাখন 5 এপ্ৰিলৰ দিনা শুভাৰম্ভ হৈছিলে, আমি সেইদিনাই এই অনুষ্ঠানটো আমি অৰ্থাৎ অনুষ্ঠানতে ৰাইজৰ আগত উৎসৰ্গা কৰিছোঁ। আৰু সেই উৎসৰ্গা আজি ইমান সুন্দৰকৈ যে আগুৱাই নিব বুলি সঁচাই কল্পনা কৰা নাছিলোঁ। আজি বহুত ভাল লাগিছে। এই পবিত্ৰ দিনটো আজি গাঁৱৰ ৰাইজ আৰু বিভিন্ন সম্প্ৰদায়ৰ পৰা ছাত্ৰ ছাত্ৰী, বয়োজ্যেষ্ঠ নিছে আৰু সকলোৱে অংশগ্ৰহণ কৰাৰ কাৰণে অতিকৈ মই আনন্দিত হৈছোঁ। আৰু এই দিনটো আৰু এই অনুষ্ঠানটো, এই শতবৰ্ষ আজি 100 বছৰ বয়সত এই বৰমেগেলা প্ৰাথমিক বিদ্যালয়খনে জাকত জিলিকা আমি কৰোঁ, সেয়া যেন আমাক ভগৱানে আশীৰ্বাদ আৰু আমি এই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু এটা কথা, এতিয়া আপোনালোক দুগৰাকীয়ে নহয় জানো? এতিয়া পিছে চৰকাৰে যিটো ধৰণে আমাক 25জন বা 30জন ছাত্ৰ ছাত্ৰীক এজন শিক্ষক বুলি কিনে দিছে, যে আপোনালোকৰ ইয়াত আমাৰ এইখন স্কুলত বিদ্যালয়ত কিমানজন ছাত্ৰ ছাত্ৰী আছে? বৰ্তমান আমাৰ 107জন ছাত্ৰ ছাত্ৰী আছে। আৰু আমাৰ সকলোৱে জানিছে যে আমাৰ মাজৰ পৰা আমাৰ সহকৰ্মী প্ৰয়াত সুখলক্ষী মৰাণ বাইদেউ 27 অক্টোবৰ দিনা এই বিদ্যালয়লৈ অৰ্থাৎ কৰ্মস্থলীলৈ আহোঁতেই তেখেতৰ স্কুটি সংঘৰ্ষ হৈ মৃত্যুমুখত পৰে। আৰু সেই দিনাৰ পৰাই আমাৰ বিদ্যালয়খন 27 অক্টোবৰ দিনাৰ পৰাই আমাৰ বিদ্যালয়খনৰ শ্ৰেণী
দুটা শ্ৰেণীক পাঠদান কৰিছিলে, চতুৰ্থ আৰু 1। সেই শ্ৰেণীকেইটা এতিয়া মানে কি আমি মানে কষ্ট হৈছে। আচলতে আমি শতবৰ্ষ উদযাপন ভালদৰে সকলোলৈকে আমি আচলতে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এইখিনি সময়তে কোনো উপায়ে কষ্ট কৰি হ'লেও এই বিদ্যালয় আমাৰ পৰিৱেশটোক অলপ জীপাল কৰিবৰ কাৰণে এনেয়ে আমাৰ অনুষ্ঠান কবিতা আবৃত্তিৰ অনুষ্ঠান আছেই। সেই কবিতা আবৃত্তিৰ অনুষ্ঠানত আমি নিৰ্দিষ্ট কৰি দিয়া কিছুমান কবিতা আবৃত্তি কৰিব প্ৰতিযোগিতামূলকভাৱে যথেষ্ট প্ৰতিযোগীৰ সংখ্যা আমি পাইছোঁ। এইখিনি সময়তো আমাৰ পৰিৱেশটোক জীপাল কৰিবৰ কাৰণে আমাৰ বিদ্যালয়খনক লৈ বহুতো প্ৰাক্তন ছাত্ৰই কবিতা ৰচনা কৰিছে আৰু আমাৰ শতাব্দীৰ স্থাত তেওঁলোকৰ কবিতাসমূহ আমি প্ৰকাশ কৰিবলৈ যত্ন কৰিছিলোঁ। তাৰে এটি কবিতা প্ৰাক্তন ছাত্ৰ মনসুম সোণোৱালে লিখিছে। সেই কবিতাটোৱে আমি পাঠ কৰি শুনাব বিচাৰিছোঁ। আহক আমি এটা সুন্দৰ মুহূৰ্তলৈ শতাব্দীৰ প্ৰাংগণত আমাৰ বিদ্যালয়। মনসুম সোণোৱাল, প্ৰাক্তন ছাত্ৰ। শতবৰ্ষৰ এই পবিত্ৰ ক্ষণত প্ৰণামো তুমি, হে মোৰ স্নেহৰ মেঘেলা প্ৰাথমিক বিদ্যালয়। তোমাৰ সেই ত্যাগ 100টা বছৰ ৰাতি আমাৰ নাম লিখা সফলতাৰ পাতি। আজিলৈ ক'বলৈ শব্দ নেপাওঁ, চকুত মাথো কৃতজ্ঞতাৰ পানী। হাঁহিৰ মাজতেই চকুলো সৰে, স্মৃতি আহিলে বুকু ভৰে। শৈশৱৰ দিনবোৰ আজি আকৌ উভতি ধৰে। এটা বছৰত 100টা বাণী, 100টা বাণীয়ে গঢ়িলে বহুতো জীৱনৰ মনত থকা কিবা আমি শুনিবলৈ পাইছিলোঁ আমাৰ হেৰি জগত ছাৰ বহুত খঙাল আছিলে। গতিকে তেখেতৰ ল'ৰা ছোৱালী দুটামানক তেখেতৰ খবৰ কাৰণে মাকে আনৰ শুনা কথা আৰু কোনোবা ডাক্তৰ, কোনোবা শিক্ষক, উজলি থাকক জ্ঞানৰ পোহৰ। শতাব্দীৰ পাছতো আৰু শিক্ষাৰ জ্যোতি তেখেতৰ পৰা জ্ঞান প্ৰসাৰতা হোৱাত আমাৰ চিৰস্মৰণীয় হৈ ৰ'ব। আৰু তেখেতৰ আমি জানো যে তেখেতৰ সান্নিধ্যতে যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু দেশৰ বা অঞ্চলৰ ৰাজ্যৰ একোজন প্ৰাক্তন ছাত্ৰ পদাধিকাৰীলৈ তেওঁলোকে সুনাম কঢ়িয়াই আনিছে। আৰু তেখেতৰ আশীৰ্বাদতেই আমাৰ তেখেতৰ যিটো হয়তো বিয়া বা এইবোৰত ছাত্ৰ ছাত্ৰীসকলক খোৱাৰ পৰা বঞ্চিত কৰিছিলে। ছাত্ৰ অৱস্থাত অন্ততঃ সেইখিনিত তেওঁলোকৰ বাহিৰৰ আমি গৈছোঁ স্কুললৈ পঢ়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে কাৰোবাৰ পিন্ধা চেণ্ডেল অৱলম্বন কৰিছিল। আৰু তেখেতৰ সোণালী গছৰ তলত শেৱালি ফুলৰ ছাঁত উচ্চ চৰে ঢেকীয়াৰ ৰচিত গাঁঠিছিলোঁ শেৱালি ফুলৰ সেই মালাত গাঁঠি আছিল